মামৰাত বানপীড়িত বহুকেইটা অঞ্চলত কৃষকৰ মাজত কঠীয়া বিতৰণ কৰি প্ৰলয়ংকাৰী বানে ধুই যোৱা পথাৰত নিজে শ্ৰমদান কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰ্যায়ক্ৰমে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষকসকলৰ বাবে কঠীয়াৰ যোগান ধৰিব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। ৰাইজৰ সুবিধা হোৱাকৈ 2টা নম্বৰো মুকলি কৰিছে। বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকে নিজৰ প্ৰয়োজনীয় কঠীয়া বিচাৰি যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ অসম জাতীয় পৰিষদৰ সমৰ্থক ৰোৱনী বানে ধোৱা পথাৰত কঠীয়া ৰুই শ্ৰমদান কৰে। সমগ্ৰ অসমবাসী ৰাইজে জানে যে এইবাৰ পলায়নকাৰী বানে চৰাইদেউ জিলা, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তৃত অঞ্চল প্লাবিত কৰিলে আৰু খেতিপথাৰ সমূল অংশে নষ্ট কৰি পেলালে। বহু মানুহৰ কঠীয়া বাৰীতে মৰি গ'ল। বহু মানুহে ৰুইছিলে, ৰোৱাৰ পাছত পথাৰত বহুত কঠীয়া নষ্ট হৈছে, মৰি গৈছে। গতিকে আমি আমাৰ দলৰ ফালৰ পৰা যিসকল কৃষকৰ তেওঁলোকৰ কঠীয়া নষ্ট হৈছে বা কঠীয়া যিসকলৰ নাই, মৰি গ'ল, প্ৰায়বোৰ পৰিয়ালক আমি দিবলৈ চেষ্টা কৰিম। আমি সম্পূৰ্ণ, কাৰোবাৰ 10 বিঘা আছে, 15-20 বিঘা আছে, সকলো সম্পূৰ্ণ দিব নোৱাৰিম। আমি যিমান পাৰোঁ 1.5 বিঘা 2 বিঘাৰ কাৰণে প্ৰতি ঘৰ মানুহে যাতে পায়, কাৰণ নিজৰ পথাৰৰ চাউল যাতে খাব পাৰে, সেইকাৰণে আমি ইতিমধ্যে কঠীয়া বিতৰণৰ কাৰ্যসূচী এটা আজি আমি আৰম্ভ কৰিছোঁ। আজি আমি মুঠতে ইতিমধ্যে 10,000 ফেৰা কঠীয়া আমি ইতিমধ্যে সংগ্ৰহ কৰিছোঁ। আজি 1,000 ফেৰা লৈ আহিছোঁ, কাৰণ কঠীয়া বিভিন্ন মানুহৰ মানে কাৰোবাৰ কঠীয়াতলিত 10 ফেৰা ওলাইছে, কাৰোবাৰ 5 ফেৰা 7 ফেৰা এনেকৈ সংগ্ৰহ কৰি আহোঁতে আমি আজি 1,000 ফেৰা কঠীয়াহে লৈ আহিব পাৰিছোঁ। কাইলৈ 4,000 আহিব, পিছদিনাখন 5,000, এনেকৈ মুঠতে 10,000। আমাৰ লক্ষ্য 1 লাখ ফেৰা কঠীয়া। 1 লাখ ফেৰা মানে 10 লাখ মুঠি, তাৰমানে 1 মিলিয়ন মুঠি। আৰু ইতিমধ্যে আমি সংগ্ৰহ কৰি থৈছোঁ 1 লাখ মুঠি কঠীয়া। গতিকে ৰাইজক আমি যিমান পাৰি দিবলৈ চেষ্টা কৰিম, আৰু সকলো ৰাইজকে আহ্বান জনাইছোঁ, সমগ্ৰ অসমবাসী ৰাইজক, যাতে কঠীয়া কোনেও নষ্ট কৰি নিদিয়ে, গৰুক নোখোৱাই আৰু নষ্ট যাতে নকৰে। কাৰণ এতিয়া বিশেষকৈ আগতীয়া যিবোৰ ধান, ৰঞ্জিত, আইজোং মানে মচুৰি, এইবোৰ ধানৰ সময়, এইবোৰ ধানৰ সময় প্ৰায় শেষ হৈছে। গতিকে এইকেইদিনতে, এই 3-5 দিনৰ ভিতৰতে ৰঞ্জিত, আইজোং আৰু নিয়ৰ দৰে আগতীয়া যিবোৰ ধানৰ কঠীয়া, সেইবোৰ যাতে তাৎক্ষণিকভাৱে আমাৰ লগত যোগাযোগ কৰে। মই ফোন নম্বৰ 2টা দিম, আৰু আমাৰ যিসকল অসম জাতীয় পৰিষদৰ জাতীয় সেৱক আছে, প্ৰত্যেকৰ লগত যাৰ চিনাকি আছে, প্ৰত্যেকৰ লগতে যোগাযোগ কৰিব পাৰিব। আমাৰ সমষ্টি হালধিবাৰী মইনাগাঁও ইমান বানপানীৰ মাজত মানুহসকল এটা বেলেগ এটা পৰিৱেশত আছিলে। নিউজত দেখি থাকোঁ সদায়, বেয়া লাগে মনত বহুত। হ'লেও আজি মানে ওলাই আহিছোঁ, অকণমান মানে সহায় কৰিম বুলি, অকণমান কামেৰে সহায় কৰিম বুলি